কাইলৈ সমগ্ৰ অসম জুৰি সত্যৰ সন্ধানত কাৰ্যসূচী ৰূপায়ণ কৰিব অসম প্ৰদেশ কংগ্ৰেছে আৰু অবৈধ কয়লা খননৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে ভূপেন বৰা আৰু যাৰ বিৰুদ্ধে কাইলৈ সমগ্ৰ অসম জুৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সবিশেষ জনাই আছো কাইলৈ সমগ্ৰ অসম জুৰি অবৈধ কয়লা খননৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা কাইলৈ সমগ্ৰ অসম জুৰি জিলা সদৰত সত্যৰ সন্ধান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন এই প্ৰশ্নৰ উত্তৰ বিচাৰিব কংগ্ৰেছে কিন্তু উমৰাংচুত বৰ্তমানেও বহু লোক আবদ্ধ হৈ আছে আৰু সেই লোকসকলক বৰ্তমানেও যিহেতু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে শোক প্ৰকাশ কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে কাইলৈ সমগ্ৰ অসম জুৰি জিলা সদৰত সত্যৰ সন্ধান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন এই প্ৰশ্নৰ উত্তৰ বিচাৰিব কংগ্ৰেছে যেটো সকলো জানি শুনিও প্ৰশাসন নীৰৱ হৈ আছে ৰাজ্য চৰকাৰ নীৰৱ হৈ আছে যেহেতু একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতো দেৱলাল গাৰ্লুছাৰ সহধৰ্মিনী পৰিয়ালে অবৈধ এই খনন চলাই আছে এই সকলোবোৰ জানিও নীৰৱ হৈ আছে চৰকাৰ মুখ্যমন্ত্ৰী আচলতে নিয়ন্ত্ৰণত চলি আছে নেকি এই সিন্ডিকেট তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু এনেদৰে এতিয়া অবৈধ খননৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই যেহেতু বৰ্তমানেও উমৰাংচু বহু লোক আবদ্ধ হৈ আছে এক অবৰ্ণনীয় পৰিস্থিতি বিৰাজমান হৈ আছে আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু যাৰ বাবে কাইলৈ সমগ্ৰ অসম জুৰি জিলা সদৰত সত্যৰ সন্ধান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন এই প্ৰশ্নৰ উত্তৰ বিচাৰিব কংগ্ৰেছে অবৈধ খননৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰাই যিহেতু দেৱলাল গাৰ্লুছাৰ সহধৰ্মিনী পৰিয়ালে অবৈধ খনন চলাইছে বুলি ইতিমধ্যে সংবাদ মাধ্যমতো বাতৰি প্ৰচাৰ হৈছে কিন্তু তাৰ পাছতো চৰকাৰ প্ৰশাসন নীৰৱ হৈ আছে আৰু যাৰ বাবে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণতে আচলতে সিন্ডিকেট চলি আছে নেকি এনেদৰে প্ৰশ্ন উত্থাপিত কৰিছে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূপেন বৰাই আৰু যাৰ বাবে কাইলৈ সমগ্ৰ অসম জুৰি জিলা সদৰত সত্যৰ সন্ধান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে আৰু অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন এই প্ৰশ্নৰ উত্তৰ বিচাৰিব কংগ্ৰেছে এনেদৰে আজি কেইবাটাও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্তব্য কৰিলে এপিচিচিৰ সভাপতি ভূপেন বৰাই তেখেতৰ ভাষ্য আছে ভাষ্য আগবঢ়াইছো আছিলে আজি আৰু বিভিন্ন শাখা সংগঠনৰ প্ৰতিনিধিসকলৰ এখন জৰুৰী সভা আমি পাতিছোঁ কাৰণ উমৰাংচুত এতিয়াও বহু কেইজন শ্ৰমিক আবদ্ধ হৈ আছে সুৰংগৰ ভিতৰত উদ্ধাৰ অভিযান চলি আছে এতিয়ালৈকে মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে মই তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু প্ৰথমতে যিজন উদ্ধাৰ হৈছিলে তেখেতে কৈছিলে জীৱনতে যিজন উদ্ধাৰ হৈছিলে তেখেতে কৈছিলে যে ২০-২৫জন শ্ৰমিক সুৰংগত আবদ্ধ হৈ আছে আমাৰ এই সময়ত এজন মানুহ হিচাপে আমাৰ যিটো অনুভৱ সেই অনুভৱেৰে আমি তেখেতসকলৰ কাষত থিয় হোৱাৰ সংকল্প লৈছোঁ আমি ঠিকনাবিলাক পোৱা নাই দলগাঁৱৰ এজনৰ আমি ঠিকনা পাইছোঁ তেখেতৰ ঘৰলৈ ইতিমধ্যে আমাৰ দলৰ কৰ্মী যাবৰ কাৰণে জিলা কংগ্ৰেছক আমি নিৰ্দেশ দিছোঁ আৰু আমি কালিলৈ গোটেই অসমত প্ৰত্যেক জিলা মুখ্য কাৰ্যালয়ত সত্যৰ সন্ধানত কয়লা অবৈধ সিন্ডিকেটৰ কি চৰ্দাৰ কোন অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন সত্যৰ সন্ধানত বুলি আমাৰ থাকিব শিৰোনামা আৰু কয়লাৰ অবৈধ সিন্ডিকেটৰ চৰ্দাৰ কোন এই শীৰ্ষক গোটেই জিলাৰ হেডকোৱাৰ্টাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব অবৈধ সিন্ডিকেটৰ যিজন চৰ্দাৰ আমি সবেই অনুমান কৰিব পাৰোঁ আমি জানো যে CBI এই সময়ত চকু মুদি আছে পুলিচ এতিয়া চকুত কাপোৰ বান্ধি আছে গতিকে ৰাইজৰ সন্মুখলৈ আনিব লাগিব এই অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰক আমি ৰাইজৰ কাঠগড়াত থিয় কৰাই দিম
আৰু অনতি পলমে যদি দেৱলাল গাৰ্লুচাৰ সহধৰ্মিনী তেওঁৰ নামত ইতিমধ্যে তেওঁ যে চলাই আছিলে, তেওঁ পৰিবাৰে যে চলাই আছিলে, এইটো ইতিমধ্যে তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰ মৌন। আৰু যিজন জীৱন্ত উদ্ধাৰ হৈছিলে তেওঁ সন্ধানহীন হৈ আছে। যিজনে প্ৰথম উদ্ধাৰ হৈ পেলাই 20-25জন সুৰংগত আবদ্ধ, তেওঁ সন্ধানহীন হৈ আছে। এইটো বহুত ডাঙৰ কথা। তেওঁ কেনেকৈ সন্ধানহীন হৈছে? আৰু সুৰংগৰ ভিতৰত সুৰংগ, যিটো বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। গতিকে এইটো সৰু ঘটনা নহয়, এইটো সৰু সৰু মানুহে কৰা কাম নহয়। ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ষ্টেটমেণ্ট আছে যে অসমত চিণ্ডিকেট নাই। তাৰমানে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত অসমত আছে নে নাই, নে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত চিণ্ডিকেট চলি আছে? দুটা প্ৰশ্ন আহিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে চিণ্ডিকেট নাই, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ইলিগেল চিণ্ডিকেট আছে। তাৰমানে অসম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিয়ন্ত্ৰণত আছে নে নাই? যদি নিয়ন্ত্ৰণত আছে, চিণ্ডিকেট তেখেতৰ নিয়ন্ত্ৰণত আছে। আৰু যদি তেখেতৰ নিয়ন্ত্ৰণত নাই, তেখেতে অসমত কি হৈ আছে নাজানে। দুইটা ডাঙৰ কথা। গতিকে আমাৰ কাইলৈ অপাৰেশ্যন গ্ৰহণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।